আমাৰ বিৰুদ্ধে আহিছে যে আমি অপদস্থ কৰিছোঁ, কিন্তু কোনো ভিডিঅ' ফুটেজ আপোনালোকে দেখিছে, আপোনালোকৰ বহুত চেনেলো আছিল, আমি কোনো অভদ্ৰ আচৰণ কৰা নাই। আমি দিগন্ত ভাৰতীৰ লগত কোনো চুক্তিবদ্ধ নাছিলোঁ। আমি ভাস্বতী ভাৰতীৰ লগত আমি চুক্তিবদ্ধ আছিলোঁ। তেওঁক কোনোবাই মাতি নিছে, সেইটো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আমাৰ ৱাইফ মানে ভাস্বতীৰ হাতৰ পৰা মাইকটো লৈছে, লৈ তলত গান গাই আছিল আৰম্ভণিৰ পৰাই। তাৰপিছত হয়তো আমাৰ এই হাজাৰ হাজাৰ দৰ্শক আছে, আমাৰ কৰ্মকৰ্তা আছে, কোনোবাই ভাবিলে যে তেওঁক ওপৰতে গান গাব দিয়া হওক, লক্ষণ নকৰিলে গোটেই বস্তুটো। ক্ষমা অক্ষমাৰ কথাটো নাহে। ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী, তেওঁ কি কাৰণত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰিব। আমাৰ বিৰুদ্ধে আহিছে যে আমি অপদস্থ কৰিছোঁ, কিন্তু কোনো ভিডিঅ' ফুটেজ আপোনালোকে দেখিছে, আপোনালোকৰ বহুত চেনেলো আছিল, আমি কোনো অভদ্ৰ আচৰণ কৰা নাই বা অন্যান্য কিছুমান অপযশ চাপি দিয়া হৈছে যে আমাৰ ওপৰত। গোটেই দুপক্ষৰ মাজত তেনেকুৱা আছে। এই অবাঞ্ছিত ঘটনাটো আমি কেতিয়াও কামনা নকৰোঁ। সঁচাকৈ কোনো এটা বিহু মঞ্চতে বা কোনো সাংস্কৃতিক অনুষ্ঠানত এনেকুৱা অবাঞ্ছিত কোনো ঘটনা হ'ব নালাগে, কিন্তু পৰিস্থিতিত কেতিয়াবা এনেকুৱা ঘটনা বহুত আগতো হৈছে, এইটো হৈছে। আমি কোনো শিল্পীক আমি অসন্মান কৰা আমাৰ নজিৰ নাই। পূব গুৱাহাটী বিহু সন্মিলন আজি ৬৪ বছৰে যিসকল শিল্পীক লৈ এই অনুষ্ঠানটো চলি আছে, তেওঁলোকক কেতিয়াও আমি অসন্মান কৰিব বিচৰা নাই। আৰু দিগন্ত ভাগৱতীৰ নিচিনা এজন বিশিষ্ট শিল্পী, যথেষ্ট অভিজ্ঞ শিল্পী, আমি যাক মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেনেধৰণৰ শিল্পী এগৰাকীক আমি অসন্মান কৰাৰ কোনো প্ৰশ্ন নুঠে। কিবা এটা ঘটনা হ'ল, যিটো ঘটনাৰ কাৰণে আমি তেওঁক নমাবলৈ বাধ্য হ'লোঁ। আমাৰ কিছু নিয়ম নীতি আছে। আমি দিগন্ত ভাৰতীৰ লগত কোনো চুক্তিবদ্ধ নাছিলোঁ। আমি ভাস্বতী ভাৰতীৰ লগত আমি চুক্তিবদ্ধ আছিলোঁ। আমাৰ তাত কিছু নিয়ম নীতিৰ মাজেৰে আমি তেওঁলোকক গীত পৰিৱেশন দিছোঁ। সেইবিলাক ঘটনা হৈ গৈছে। গতিকে এইটো ঘটনাৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কৰা হ'ল যে আমাক বেয়াকৈ অপজৰ দিয়া হৈছে আৰু আমাৰ বিহুক তালিবানী আচৰণ বুলি কৰা হৈছে। আপোনালোকে দেখিব ফুটেজবিলাক আছে। আমি ৰিকুৱেষ্ট কৰিছিলোঁ, ফুটেজত স্পষ্টকৈ আছে, তেওঁ সসন্মানে নামিও আহিছে। নামি আহি তাৰপিছত তেওঁ মাইকটো আমাৰ সাধাৰণ সম্পাদক নে কোনোবা এজনক দিছে। আৰু তাৰপিছতহে কিছু অপযশ জাপি দি আমাৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰাৰ পিছত এটা অবাঞ্ছিত ঘটনা। এই ধৰণৰ অবাঞ্ছিত ঘটনা হোৱা উচিত নহয়। শিল্পীসকলৰ লগত আমাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি একো অসন্মান কৰা নাই। আপোনালোকৰ এটা ভুল তথ্য কৈছে যে বহুতেই নাজানে যে তেওঁক কোনোবাই মাতি নিছে, সেইটো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আমাৰ কালচাৰেল সভাপতি সম্পাদক দুগৰাকী আছে, আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ সভাপতি আছে, তেওঁলোকো আছে, প্ৰত্যক্ষ কৰি আছে যে তেওঁ আৰম্ভণিতেই তেওঁৰ মানে ৱাইফ মানে ভাস্বতীৰ হাতৰ পৰা মাইকটো লৈছে, লৈ তলত গান গাই আছিল আৰম্ভণিৰ পৰাই। তাৰপিছত হয়তো আমাৰ এই হাজাৰ হাজাৰ দৰ্শক আছে, আমাৰ কৰ্মকৰ্তা আছে, কোনোবাই ভাবিলে যে তেওঁক ওপৰতে গান গাব দিয়া হওক, লক্ষণ নকৰিলে গোটেই বস্তুটো, তেনেকৈ কিবা এটা হ'ব পাৰে। তেতিয়া আমি অসন্মান কৰা নাই। তেওঁ নিজেই আমি তেওঁক স্পষ্টভাৱে ক'লোঁ যে আপুনি গীত পৰিৱেশন নহয় এই পৰিৱেশত বা এই ড্ৰেছত, গতিকে আমি নামি যোৱা ভাল। তেওঁ সসন্মানে নামি আহিছে, নামি আহি মাইকটো দিছে। তেতিয়ালৈ কথা নাছিলে। ক্ষমা অক্ষমাৰ কথাটো নাহে। ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যেতিয়া অপযশ দিছে, সেইটোতো উচিত হোৱা নাই। ৰাজহুৱাভাৱে যিধৰণে অপযশ দিছে, সেইটোতো উচিত হোৱা নাই। আগমুহূৰ্তত তেওঁ অফিচত কাম কৰি আছিল। আগমুহূৰ্তত অফিচত কাম কৰিছিল। এনেই অসম বিৰতি ৰেলি চলি আছিল, কিবা প্ৰাইজ দিব লাগে, কিবা দিব লাগে, তাত যিটো সম্ভৱ নহয়। আমাৰ স্থায়ী কাৰ্যালয়ত আছে। বাকী সময়ত পিছত তেওঁ ক'ত আছিলে? নিশ্চয় অফিচতে আছিলে, অফিচৰ কাম কাজতে আছে ব্যস্ত। সেইটোতো যেতিয়া আচলতে অভিযোগ আহিছিল আৰু সেই ঘটনাৰ পিছতে কিন্তু সম্পাদকগৰাকী নাইকিয়া হ'ল। সম্পাদকগৰাকী অফিচত আছে, ময়ো আছোঁ, মই নিজেও আছোঁ।
মই পিছত মই নিজে আহিছোঁ এইবিলাক যেতিয়া সাংবাদিকে তাৰ যিটো পলায়ন কৰা যিটো আচলতে নহয় পলায়ন কৰাৰ প্ৰশ্ন যদি পলায়ন কিয় কৰিব কিবা দোষ কৰিলেহে পলায়ন কৰিব সেইখিনি সময়ত ফিল্ডৰ যিটো অৱস্থা ৰাজহুৱা ক'ব নোৱাৰি না ইমান পুলিচ মাতিব লগা হৈছে অলপ মানে কাজিয়া পেচাল হৈছে সেইখিনি মানে সেই পৰিস্থিতি ওলাই যোৱা নাই তেখেতসকলৰ অভিযোগ অহা নাই না মই কোনো ভিডিঅ' ফুটেজ দেখা নাই বা তেওঁৰ কথাখিনি শুনা নাই সময় পোৱা নাই 6-7টালৈকে আমি ইয়াত ব্যস্ত আছোঁ ঘৰত গৈ পেলাই গাটো ধুই আকৌ আহিছোঁ মই দেখা নাই কিন্তু জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী তেওঁ কি কাৰণত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰিব তেওঁ কি অথৰিটিত আদেশ দিছে সেইটো তেওঁহে ক'ব কিন্তু কৈছে কালি স্পষ্টকৈ কৈছে তেওঁ জিন্স পিন্ধি পেলাই গীত পৰিবহণ উঠিছে গতিকে সেইটোত আমি বাধা কৰিছোঁ বাধা ৰিকুৱেষ্ট কৰিছোঁ তেওঁ মানিছোঁ তেওঁ নামি আহিছোঁ অকণমান তেওঁ কোনো প্ৰতিবাদ কৰা নাই আৰু তেওঁ আমাৰ নিমন্ত্ৰিত অতিথি নহয় কোনোবাই কৈছে এইটো বেলেগ কথা তেওঁ নিমন্ত্ৰিত গায়ক নহয় আমাৰ লগত দায়বদ্ধ আছিল ভাস্বতী ভাৰতী নাই ছাইড কৰি তেওঁক লৈ অহাটো এইটো ডাঙৰ কথা নহয় এইটো ছাইড কৰি লৈ তেওঁক নমাই দিয়া হৈছে এইটো ডাঙৰ কথা নহয় এইটো হ'ব পাৰে তেওঁকতো আৰু চুঁচৰি টানি অনা নাই আমি তালিবানী যিটো শব্দ কৈছোঁ এই তালিবানী প্ৰক্ৰিয়াটো আমি কৰা নাই সাজপাৰ পৰম্পৰাগত সাজপাৰ বুলি কোৱা হৈছে আপুনি কালি দেখিছে যোৱাকালি নীল আকাশে ইয়াত গীত পৰিৱেশন কৰিছে গীত পৰিৱেশন কৰি তেওঁলোকে এখন সুন্দৰভাৱে চুৰীয়া পাঞ্জাবী পিন্ধি পেলাই গীত পৰিৱেশন আনকি তেওঁৰ যে মিউজিচিয়ান তেওঁলোকেও কিছু পৰিমাণে তেনেধৰণৰ সাজপাৰ পৰিৱেশন এইটো সম্ভৱ নহয় তেওঁ স্পষ্টকৈ নীল আকাশে ধুনীয়াকৈ কৈছে যে শিল্পী সমাজ আৰু সংগঠকসকলৰ এটা যদি এই নাথাকে মিল নাথাকে বা এটা নিৰ্দিষ্ট হেৰিৰ ভিতৰত নাথাকে তেতিয়াতো এনেধৰণৰ অনুষ্ঠান পতাৰ অসুবিধা হয় গতিকে আমাৰ যিটো নিৰ্দেশনা বা আমাৰ যিটো চুক্তিবদ্ধ চুক্তিপত্ৰত যি লিখা আছে তেওঁ সেইখিনি মানি লৈছে ভাল পাইছোঁ আমি